কাৰণ ডিচি আপোনাৰ নিজে দেখা পাইছে ডিচিৰ এগেইনষ্টত মই ধাৰাবাহিক লিখি আছিলোঁ লিখি তেখেতসকলে ৰাতি আপোনাৰ মানে ডিচি কোৱা মতে ইঞ্চিডেণ্টটো হৈছে ৰাতি 7টা বজাত 3 দিন মনে মনে থাকিলে 10 তাৰিখে মনত পৰিলে মই চোন এফআইআৰ দিব লাগিছিলে ৰাতি 12:30 বজাত এফআইআৰ দিছে তো এতিয়া তেখেতে তাত ষ্টেটমেণ্টত নিজে যিখন এফআইআৰ দিছে তাত লিখা আছে যে হেৰি বুলি আপোনাৰ আনঅথৰাইজ পাৰ্চন সোমাইছে মই পঠোৱা বুলি কৈছে 10 লাখ টকা ডিমাণ্ড কৰিছে যদি আপোনাৰ ষ্ট্ৰং ৰুম প্ৰিমিজৰ ভিতৰত যদি এনেকুৱা আননন মানুহ সোমাব পাৰে আপোনাৰ ডিচি এগৰাকীক আপোনাৰ 10 লাখ ডিমাণ্ড দিব পাৰে তেওঁ সেইমতে এৰেষ্ট কিয় নকৰিলে সেইজন মানুহক এতিয়াতো মই বিচাৰিছোঁ সেইজন মানুহ মোক লাগে কাৰণ মোৰ নামত যদি পইচা বিচাৰিছে তো মোৰ সন্মানৰ কথা আছে না মইতো ৰাস্তাত পৰিলা ব্যক্তি নহয়তো ৰাজ্যৰ সন্মান কৰি আনিছোঁ তো তেনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰেতো একজেক্টলি যথেষ্ট চিকিউৰিটি আজি আপোনাৰ কিমান অলমষ্ট আপোনাৰ 20 দিন হ'ব হ'ল কোনো মানুহ ওলাব নাই আজিলৈ কোনো মানুহ ওলাব নাই হয়তো ডিচি মিছা কথা হৈছে নহ'লে চিকিউৰিটি ব্ৰিজ হৈছে এতিয়া যদি আমি ডিচি তেখেতে আপোনাৰ ষ্টেটমেণ্ট দিছে আপোনাৰ কোৰ্টৰ সন্মুখত তো তেখেতে যদি কোৰ্টৰ ষ্টেটমেণ্ট দিছে মানুহ গৈছে তেতিয়াহ'লে চিকিউৰিটি ব্ৰিজ হৈছে চিকিউৰিটি ব্ৰিজ হ'লে ইভিএম যে টেম্পাৰ নহ'ব বা বেলেগ যে ইভিএম লগাই দিয়ে কোনো এইটো অলপ সন্দেহ আঁতৰত আহিব তো একজেক্টলি যদি আননন মানুহ সময়ত ডিচিক যদি ধন দাবী কৰিব পাৰে তো এটা ইভিএম চেঞ্জ কৰোঁতে কিমান টাইম লাগে আৰু এটা ডিচিৰ ভাষ্য দেখিলে কাৰণ সেই মানুহ তেখেতে আজিলৈ সেই মানুহটোক উদ্ধাৰ কৰিব পৰা নাই আপুনি বেলেগ নালাগে ডিচি এগৰাকী ডিষ্ট্ৰিক্টৰ হেড হয় তেওঁক যদি ষ্ট্ৰং ৰুমৰ প্ৰিমিজৰ ভিতৰত গৈ যদি আপোনাৰ ধন দাবী কৰিব পাৰে তেওঁকচোন ধমকি দি পেলাই ইভিএম চেঞ্জ কৰি দিব পাৰিবচোন এইটো আকৌ আচৰিত নহয় তো মইতো বিচাৰোঁ গোটেই নলবাৰীত ৰিপৰ্ট হ'ব লাগে এই ডিচি বাবে ছাছপেণ্ড হ'ব লাগে স্পষ্টীকৰণত কি দিছে তেওঁলোকে দেখিছে আমি এনকুৱাৰী কৰি একো নাপালোঁ এনকুৱাৰী একো নপাবলৈ কি হ'ল তাৰমানে কোনো মানুহ যোৱাই নাছিলে এতিয়া ডিচিৰ ভাষ্য আৰু আপোনাৰ জিলাৰ তথ্য বিষয়াৰ ভাষ্য দুটা বেলেগ বেলেগ হৈ আছে এতিয়া সত্য কোন তেওঁলোকে গম পাব আৰু বাকী ষ্টেটমেণ্টটো দি লওঁ তাৰপিছত ক'ব ভাল লাগিব কি আহিব ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম